নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ, গুড মৰ্নিং। যিহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, আজি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আমাৰ আৰম্ভণি কৰোঁ। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি ৰবি বহি আছে বৃষ ৰাশিত, আজি বুধ গ্ৰহ মেষ ৰাশিত বহি আছে। আজিৰ দিনটোত চন্দ্ৰ মকৰ ৰাশিত বহি আছে। আজি শুক্ৰ শনি ৰাহু মীন ৰাশিত বহি আছে, মংগল নিচস্থ হৈ আছে, কৰ্কট ৰাশিত বহি আছে আৰু কেতু কন্যা ৰাশিত বহি আছে। আজি কৃষ্ণা ষষ্ঠী, দিনটোত শুক্ৰ যোগ, মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, উত্তৰাষাঢ় নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই, পাপযোগ দুখ আছে। শুভ কৰ্মৰ বাবে দিনটো মধ্যম ফলদায়ক হ'ব। আজি নিম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ ৰাশিফলত প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম। এৰিছ, ওৱান্স এণ্ড ওৱান্স, এই দুখন টেৰট কাৰ্ড মতে দিনটোত ব্যৱসায় বাণিজ্য আৰু কৰ্মৰ ক্ষেত্ৰত উন্নতি লভিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। বিদ্যাটো শুভ ফল। ৰূপালী বৰ্ণটো শুভ, মুগা বৰ্ণটো শুভ। এতিয়া হওক বৃষ ৰাশিলৈ তৰাজ, চ'ৰ্চ এণ্ড চ'ৰ্চ, এই দুখন কাৰ্ড মতে আজি শাৰীৰিক আৰু মানসিক দিশত কিছু অশান্তি। হাতলৈ অহা কাম কাজ এৰি নিদিব। আজি ঘৰুৱা অশান্তি বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে শংকৰ আঙুঠি পিন্ধক। বগা কালাৰ, ৰঙা কালাৰ আদি শুভ হ'ব। গ্ৰীণ কালাৰটো হ'ব। মিথুন ৰাশি জেমিনি, চ'ৰ্চ এণ্ড পেজ অফ ওৱান্স, এই দুখন কাৰ্ড মতে আজি সমস্যা বৃদ্ধি পাব। বেপাৰ বাণিজ্যত লাভৱান হ'ব। অচিনাকি ব্যক্তিয়ে আজি বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে তেনেকুৱা ব্যক্তিক বিশ্বাসত নল'ব। আজি দান ধ্যান কৰক। সোণালী বৰ্ণটো ইউজ কৰক। আকাশী কালাৰটো অশুভ। কৰ্কট ৰাশি কেঞ্চাৰ, পেণ্টাকুলছ এণ্ড এইজ অফ চ'ৰ্চ, এই দুখন কাৰ্ড মতে শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। প্ৰয়োজনতকৈ অধিক খৰচা পাতি আজি নকৰিব। ব্যৱসায় বাণিজ্যত ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা দেখা যায়। আজি মেৰুণ কালাৰ শুভ, গোলাপী বৰ্ণটো অশুভ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে লখিমপুৰৰ পৰা আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে যে স্বামী আৰু স্ত্ৰীৰ মাজত যদি বহু বেছি অশান্তি চলি থাকে তেতিয়াহ'লে কি কৰিব লাগিব, আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে। হয়, যদি দাম্পত্য জীৱনত সমস্যাৰ সৃষ্টি হৈছে তেন্তে নিজৰ বেডৰুমত গাৰুৰ তলত স্বামীয়ে সেন্দুৰ ৰাখক আৰু পত্নীয়ে গাৰুৰ তলত অকণমান কৰ্পূৰ ৰাখি শুব। পিছদিনাখন ৰাতিপুৱা পত্নীয়ে সেই সেন্দুৰৰ পৰা সেন্দুৰ ল'ব আৰু কৰ্পূৰখিনি জ্বলাই দিব লাগিব। আৰু বেডৰুমত কেতিয়াও লুকিং গ্লাছ নাৰাখিব। বেডৰুমত সদায় সুগন্ধি বস্তু, ফ্ৰেছ ফ্লাৱাৰ আদি ৰাখিব। আৰু পাৰিলে স্বামী স্ত্ৰী দুজনে যদি শনিৰ প্ৰভাৱ আছে তেতিয়াহে আপুনি ব্লেক ষ্ট'ন, দুজনে দুটা ব্লেক ষ্ট'ন পিন্ধক। এয়া হ'ল ব্লেক ষ্ট'ন। বৰ দামী ৰত্ন নহয়, কম দামৰ ৰত্ন, কিন্তু স্বামী স্ত্ৰীৰ কাজিয়া পেচাল অশান্তিৰ বাবে ই বৰ উপকাৰ কৰে। যদি শনি অনিষ্ট কৰি আছে তেতিয়া কিন্তু ব্লেক ষ্ট'ন পিন্ধিব লাগে। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া চ'ৰ্চ এণ্ড দ্য ষ্টাৰ, সিংহ ৰাশি। আজি প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ ফল। দিনটোত শান্তি আৰু সন্তুষ্টি লাভ। চকুৰ সমস্যাত ভুগিব পাৰে। য়েলো কালাৰ লাকি, বেঙুনীয়া কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড কাপছ, এই দুখন কাৰ্ড কন্যা ৰাশিসকলৰ বাবে। মনৰ অশান্তি বৃদ্ধি পাব পাৰে। আজি সন্তানৰ পৰা আৰ্থিক লাভ। প্ৰেমত বাধা আছে। ব্লেক কালাৰ লাকি, নীলা বৰ্ণটো আনলাকি। এতিয়া আহক তুলা ৰাশিলৈ। চ'ৰ্চ এণ্ড পেণ্টাকুলছ, এই দুখন কাৰ্ড মতে অধিক চিন্তা নকৰিব। দুষ্ট লোকৰ পৰা সাৱধান হওক। সা সম্পত্তি ক্ৰয় কৰিব পাৰিব। আজি দান ধ্যান কৰক, দেৱী মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, ক্ৰীম কালাৰটো আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ। স্কৰ্পিঅ', পেণ্টাকুলছ এণ্ড ওৱান্স, স্কৰ্পিঅ'সকলৰ পাৰিবাৰিক শান্তি থাকিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভকাৰক হ'ব। কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব। গ্ৰীণ কালাৰ লাকি, মাটিয়া বৰণটো আনলাকি।
হয়, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম দাদা, যিহেতু প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে। আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয়টো হৈছে ৰুদ্ৰাক্ষ। ৰুদ্ৰাক্ষৰ বিষয়ে আমি সকলোৱে জানো। আজি ক'ম সবাৰ ৰুদ্ৰাক্ষৰ বিষয়ে। 11মুখী ৰুদ্ৰাক্ষ। 11মুখী ৰুদ্ৰাক্ষ ইন্দ্ৰদেৱৰ। ইন্দ্ৰদেৱৰ সৈতে আৰু 11জন দেৱতাৰ আশীৰ্বাদ প্ৰাপ্ত হয়। ঘৰৰ পবিত্ৰ ঠাইত অথবা ধন সম্পত্তি ৰখা স্থানত ৰাখিব। নাৰীৰ বাবে বুদ্ধিমান, দীৰ্ঘায়ু, সম্পদশালী স্বামী প্ৰদান কৰিব পাৰে। আকৰ্ষণ আৰু মোহিত কৰাৰ শক্তি আছে। সন্তানহীনৰ সন্তান প্ৰাপ্তি হয়। মন্ত্ৰ ওম ৰুং জুং ইউং অং লগতে হৰ হৰ মহাদেৱায়। ধাৰণ কৰা দিনাখন ব্ৰহ্মচৰ্য আৰু নিৰামিষ ভোজন বাঞ্ছনীয়। একাদশী আৰু সংক্ৰান্তিৰ দিনা ব্ৰত পালন কৰিব। 11মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে অতি সোনকালে জাতকৰ ধন সম্পত্তি 11 গুণ বৃদ্ধি পায় বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰাচীন কালত মহাৰজাসকলে ৰাণীসকলক বশীভূতি কৰাৰ বাবে 11মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিছিল। ভিডিঅ'টিৰ যোগেদি তেওঁ খুব সুন্দৰকৈ ব্যক্ত কৰিছে সবাৰ ৰুদ্ৰাক্ষৰ বিষয়ে বা সবাৰ ৰুদ্ৰাক্ষ পৰিধানৰ যি নীতি নিয়মসমূহ আছে, খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড চ'ৰ্টছ ধনুৰাশি চেৰিটেৰিয়াছ। ভ্ৰমণত সাৱধান হওক। পুৰণি বন্ধু বান্ধৱীক লগ পাব। স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰক। হোৱাইট কালাৰ লাকি, ৰঙা বৰণটো আনলাকি। এতিয়া হওক পেণ্টাকুলছ এণ্ড হেংমেন। মকৰ ৰাশি কেপ্ৰিকৰ্ণ। প্ৰেমৰ ক্ষেত্ৰত আজি যথেষ্ট সমস্যাই দেখা দিব। হঠাৎ ধনৰ আগমন হ'ব পাৰে। বিদ্যাত বাধা আছে। আজি পাৰিলে সোণৰ আঙুঠি তৰ্জনীত পিন্ধক। বেঙুনীয়া কালাৰটো শুভ, হোৱাইট কালাৰটো অশুভ। এতিয়া কুম্ভ ৰাশি একুৰিয়াছ। চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজি আপোনাৰ মনস্কামনা পূৰ্ণ হ'ব। আৰ্থিক দিশত সকাহ পাব। পেটৰ সমস্যা থাকিব পাৰে। কমলা বৰণটো শুভ, হালধীয়া বৰণটো অশুভ। মীন ৰাশি কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে ঘৰুৱা সমস্যাই মানসিক অশান্তি দিব পাৰে। আজি কোনোবাই বিপদৰ সন্মুখীন হ'ব পাৰে, সাৱধান হওক। বিদ্যাত অৱশ্যে শুভ ফল। ক্ৰীম কালাৰটো শুভ, ব্লেক কালাৰটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আজি নিশা 10 বজাত কিৰয়ং ডাঙৰীয়া উপস্থিত থাকিব প্ৰাগ নিউজৰ ষ্টুডিঅ'ত। আৰু আপোনালোকে পোনপটীয়াকৈ লাইভ অনুষ্ঠানত তেখেতলৈ ফোন কৰি আপোনালোকৰ জ্যোতিষশাস্ত্ৰ সন্মত যদি কিছু সমস্যাৰ সন্মুখীন হৈছে, তেতিয়াহ'লে তেখেতলৈ ফোন কৰি পোনপটীয়াকৈ সুধিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। যদি আপুনি মোক ফেচবুক পেজত চাৰ্চ কৰে, তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে প্ৰাগ নিউজত মোক ৰাতি 10টামান বজাত লগ পাব। মই লাইভ প্ৰগ্ৰামত থাকোঁ। যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত দেখা কৰিব খুজিছে, তেতিয়া এডভান্স এপইণ্টমেণ্ট লৈ ল'ব। আৰু আমাৰ ঠিকনা হ'ল এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। দিনটো আপোনাৰ শুভ হওক।